গুড ইভিনিং বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। এইবাৰ আমাৰ ঘৰত জলকীয়া অলপ লগাইছোঁ। তাৰপিছতে কিনো চব্জি আছে আমাৰ ঘৰত চাওঁ আহকচোন। এয়া ৰঙালাও, আপোনালোক মই আগতে এবাৰ দেখাইছিলোঁ ৰঙালাওজোপা ৰখা নাছিলে, বহুত কলি মাৰিছিলে, ৰখা নাছিলে। এয়া তিতা কেৰেলা চাঙত লাগি আছে, এয়া তিতা কেৰেলা লাগি আছে চাঙত, দুই এটা লাগিছে। খালোঁ তেনেকৈ আগত কেইটামান লাগি আছে, নতুনকৈ লাগিছে এইবছৰ এজোপা। এয়া এটা তিতাকেৰেলা হস্ত অৱশ্যে ভাল। সেইদিনা আপোনালোকক মই দেখাইছিলোঁ, ড্ৰামত দিছোঁ তিতাকেৰেলাজোপা আৰু চাং পাতি দিছে। ধুনীয়াকৈ ওখকৈ চাং পাতি দিছে। চাং পাতি দিলে বস্তুবিলাক ধুনীয়াকৈ লাগিবলৈ সুবিধা পায়। তাৰপিছতে চেনিকল থকা লাগি আছে। বাৰীত কি আছে মই আপোনালোক আমাৰ বাৰীখনত দেখাই আছোঁ। চব দেখুৱাটো সম্ভৱ নহয়, মাজে মাজে প্ৰায় মই আপোনালোকক দেখুৱাই থাকোঁ বাৰীখনত কি আছে কি নাই। তেনেকৈ আমি চব্জি ছিজনত ইমানকৈ চব্জি নিকিনোৱেই, মাজে মাজে কিনো। ইমান ডেইলি আমি চব্জি নিকিনিলেও হয়, কাৰণ আমি দুই এটা চব্জি প্ৰায় ঘৰৰ পৰাই পাওঁ। এতিয়া জলকীয়া ছিজন, আমি জলকীয়া বিক্ৰী কৰোঁ। কোনোবাই লাগিলে জনাব। জলকীয়া সঁচটো ভাল দেই, আমাৰ বেয়া নহয়। দুটা সঁচ আছে। এইজোপা অৱশ্যে বহুত 3 বছৰমানৰ আগৰ জলকীয়া, কিন্তু আৰু বাকীবিলাক যিবিলাক আগত দেখাইছোঁ সেই নতুনকৈ লাগিছে। এইবিলাক নতুনকৈ লাগিছে, একদম নতুন। সেইবিলাক বস্তাত দি দিছোঁ। এইজোপা মাটিত দিছোঁ ওখ কৰি, কিন্তু বাকীবিলাক চব বস্তাত দিয়া হৈছে। তাৰপিছত আকৌ নতুন শাক এটা খালোঁ, বুট কেইটামান তিয়াই ল'লোঁ। কিনো শাক খালোঁ চাওঁ আহকচোন। ছোৱালীজনীয়ে বোলে তাৰে পৰা দুটামান চানকৈ কি কৰিছে, চানা অলপ বনাওঁ বোলে। তাৰপিছত গৰম হৈছে আজি বিশেষকৈ, নহয় জানো বাৰু? বহুত গৰম হৈছে। এইয়া নতুন শাক এটা খাবলৈ বুলি বাৰীৰ পৰা আনিলোঁ। বাৰীত অৱশ্যে অলপ অলপ কৰি প্ৰতিটো চব্জিয়ে নাই বুলি নহয়, আছে আৰু পাওঁ বিচাৰিলে যি হ'লেও কিবা এটা পাওঁ। এইবছৰৰ প্ৰথম আমি বাঁহগাজ খাব লৈছোঁ। আগতে খোৱা নাই, এইবছৰ প্ৰথম খাব লৈছোঁ। ওলাই থাকিব আৰু এতিয়া দুই এটা তেনেকৈ বাঁহগাজ ইমান ওলোৱা নাই আৰু ওলাইছে আৰু দুই এটা। খাবলৈ কিন্তু বহুত টেষ্টি হয় এনেকুৱা দিনত। আন ছিজনত বাঁহগাজটো পানীটো অলপ কমকৈ পায়। ভৰ ছিজন হ'লে মানে বাঁহগাজটো অকণমান চেণ্ট এটা মাৰে, কিন্তু এনেকুৱা পানী কম। এতিয়া লাগিছেহে বাঁহগাজ, মাত্ৰ আৰম্ভ হৈছে। আপোনালোকক মই বস্তু দেখাম দেই। এইয়া ট্ৰেইনত গৈ আছিলোঁ, সিদিনা টোপনি মাৰি আছিলোঁ, হঠাতে দেখিলোঁ ইমান ধুনীয়া এটা দৃশ্য দেখিলোঁ নহয়। যিবিলাক এইবিলাক ৰেলৰ চিৰিত যে খুটাবিলাক দিয়া থাকে, চিৰিবিলাকৰ এটা খুটা দাঙিবলৈ মানুহৰ সাধ্য, কিন্তু এই JCBখনে একেবাৰে 6টা নে 8টা ছিষ্টেমত একেবাৰে দাঙি উঠাই দিছে গাড়ীত।